আমি সকলোৱে কওঁ যে বিশ্ব দৰবাৰত আমাৰ মহাপুৰুষসকলক প্ৰতিষ্ঠা কৰিব লাগে কওঁ কিন্তু কৰ্মলৈ আগবাঢ়ি যোৱাৰ খুব কম দেখা যায়। মহাকুম্ভত স্নান কৰি বহুকেইটা গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ালে সন্মানীয় সত্ৰাধিকাৰ ননীগোপাল দেৱগোস্বামী ডাঙৰীয়াই। জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ সৃষ্টি নাম কীৰ্তনেৰে মহাকুম্ভ অনুষ্ঠিত প্ৰয়াগৰাজৰ আকাশ বতাহ মুখৰিত কৰি অজস্ৰ ভকত বৈষ্ণৱসহ এনেদৰে আগবাঢ়িছিল তিনিজনকৈ অসমৰ ধৰ্মগুৰু। লগতে গুঞ্জি উঠিছিল জয় আই অসম ধ্বনিও। গতিকে এই সমগ্ৰ অভিজ্ঞতাৰ সন্দৰ্ভত কি ক'লে জানো আহক সন্মানীয় সত্ৰাধিকাৰগৰাকীয়ে। সংগমত আপুনিও গৈ তেখেতসকলৰ লগত একেলগে স্নান কৰিলে, কেনেকুৱা ধৰণৰ অনুভৱ অনুগ্ৰহ কৰি আমাক জনাব। এই বিশ্ব ব্ৰহ্মাণ্ড যেতিয়া সৃষ্টি হৈছিল, এই সমস্ত বিশ্ব ব্ৰহ্মাণ্ডখন ধৰি ৰাখিবৰ কাৰণে এটা শক্তিক আশ্ৰয় দিছিল। সেই শক্তিটোক কোৱা হয় ধৰ্ম। যি উপায়েৰে গোটেই সমাজখনক বিশ্ব ব্ৰহ্মাণ্ডখনক ধৰি ৰখা হয় তাকে ধৰ্ম বুলি কোৱা হয়। এই সনাতন পৰম্পৰাৰ যি ধৰ্ম, ক্ৰমান্বয়গত আহোঁতে বিভিন্ন পন্থা অৱলম্বন কৰি আমি বৈষ্ণৱ মাৰ্গত আগবাঢ়ি গৈছিল। আৰু বৈষ্ণৱ মাৰ্গত আগবাঢ়ি যাওঁতে বৈষ্ণৱ ধৰ্মটো যেতিয়া কিছু ব্যাঘাত আহিছিল, তেতিয়া আমাৰ মাজলৈ আহিছিল হৰিদেৱ, শ্ৰীমন্ত শংকৰদেৱ, দেৱ দামোদৰদেৱ আদি মহাপুৰুষসকল। আৰু তেখেতসকলে বৈষ্ণৱ ধৰ্মটোক ৰোমন্থন কৰি এটি বিশেষণ প্ৰদান কৰিছিল, যাৰ নাম আছিল নৱ বৈষ্ণৱ ধৰ্ম। এই নৱ বৈষ্ণৱ ধৰ্মৰ মাজেদি অসমক একতাৰ ডোলেৰে বান্ধি ৰাখি সমাজখনক সুস্থ সবল হিচাপে ধৰি ৰাখিছিল। আমি সকলোৱে কিন্তু বৰ্তমান কেশৱজী মহাৰাজে এই মহাকুম্ভৰ মাধ্যমেদি উত্তৰ পূৰ্বাঞ্চলৰ এটা শক্তি, য'ত মহাপুৰুষসকলৰ আদৰ্শৰাজিক ইয়াত প্ৰতিষ্ঠা কৰি মহাপুৰুষসকলক যে বিশ্ব দৰবাৰলৈ আগবঢ়াই এখোজ নিলে, সেইটো চিৰসত্য। তাক কেশৱ মহাৰাজীক এই ক্ষেত্ৰত বাৰম্বাৰ আমি প্ৰশংসা কৰিবই লাগিব। আৰু এনেধৰণে যদি 2-4জন ব্যক্তি আমি সকলোৱে আগবাঢ়ি গৈ মহাপুৰুষসকলক ৰাজ দৰবাৰত বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিব পাৰোঁ, তেতিয়া নিশ্চয় অসম মাতৃৰ গৌৰৱ চাৰিওফালে বিয়পি পৰিব। এই পবিত্ৰ মহাকুম্ভ, য'ত 12 বছৰৰ মূৰে হোৱাৰ পিছত 144 বছৰৰ পিছত হৈছিল, ইয়াত ব্ৰাহ্মণ চাণ্ডাল কোনো জাতিত্বৰ ভেদ নকৰি সকলোৱে একেলগে গংগা মাত স্নান কৰিছে, সকলোৱে অন্ন প্ৰদান কৰিছে, সকলোৱে একেলগে অন্ন ভোজন কৰিছে। এই যিটো মহামিলন, এই মহামিলনটোকে কোৱা যায় মানৱ ধৰ্ম। এই মানৱ ধৰ্মৰ মাজেদি যদি আমি আগবাঢ়ি যাওঁ, তেতিয়া মানৱ জীৱন সাৰ্থক হ'ব। মানৱ জীৱনৰ লক্ষ্য আৰু উদ্দেশ্য হ'ল ভগৱত প্ৰাপ্তি। ভগৱত প্ৰাপ্তি পালেই আমি পুনঃ জন্ম নবিদ্যতে, পুনৰ জন্ম লাভ কৰিব নোৱাৰোঁ। এনে এটি মহান কাৰ্যৰ দ্বাৰাই সকলোৰে অন্তৰত সেই আধ্যাত্মিক ভাৱ জাগৃত হৈ যাতে যাক মুক্তি বুলি কোৱা যায়, ভগৱত প্ৰাপ্তি বুলি কোৱা যায়, যাক মোক্ষপদ প্ৰাপ্তি বুলি কোৱা হয়, তাক প্ৰাপ্তি হওক, তাকে কামনা কৰিছোঁ। আৰু এনে মহান কাৰ্য সম্পাদন কৰাৰ লগতে কেশৱ মহাৰাজদেৰ যিসকল পাৰ্ষদ আছে, তেখেতৰ সহায়ক সকলোৱে ইয়াৰ সম্পূৰ্ণ ফলপ্ৰাপ্তি হওক, তাকে মহাপ্ৰভু যাদৱেন্দ্ৰৰ চৰণত প্ৰাৰ্থনা জনালোঁ। ধন্যবাদ। বহুত বহুত ধন্যবাদ। সেয়া আছিল তিনিগৰাকীকৈ ধৰ্মীয় গুৰুৰ মন্তব্য। আপোনালোকে উপভোগ কৰিলে। ধন্যবাদ।